নগাঁও মাৰ্কাজ একাডেমীত ইমান ধুনীয়াকৈ এটা ইফতাৰ মেহফিল হ'ল আৰু দুৱাৰ প্ৰাৰ্থনা কৰাৰ এটা স্থল আমি হেৰি কৰি দিলোঁ। সকলো সমবেত হৈছে। এই অঞ্চলৰ পৰা বিশেষকৈ দেখা গৈছে বিশিষ্ট শিক্ষাবিদসকল আহিছে, বুদ্ধিজীৱীসকল আহিছে, অৱসৰপ্ৰাপ্ত নাগৰিকসকল আহিছে, চিকিৎসক আহিছে, অভিযন্তাসকল আহিছে, শিক্ষকসকল আহিছে আৰু বিশেষকৈ ৰাজনৈতিকভাৱে সচেষ্ট যিসকল ব্যক্তি উপস্থিত হৈছে। আমাৰ এইখন বৃহত্তৰ অঞ্চলৰ আজি নগাঁও সোণাইঘাট চলচলি বা চিলঙনি বা কাটিমাৰি আমতলা এইখিনি অঞ্চলৰ কাৰণে আটাইতকৈ জ্যেষ্ঠ নাগৰিক চাহাবুদ্দিন আহমেদ ডাঙৰীয়া, আলহাজ আব্দুল মতিন চৌধুৰী ডাঙৰীয়াত আছে, আপোনালোকে দেখিছে। আৰু বিশেষকৈ বাকী যিসকল ব্যক্তিসকল ইয়াত বৰেণ্য ব্যক্তিসকল উপস্থিত হৈছে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু মই ভবা নাই আচলতে মই 100 মানুহৰ ইয়াতে ইন্তজাম কৰিছিলোঁ, এটা আইটেম কৰিছিলোঁ, কিন্তু মানুহ দেখা গৈছে আমি 400 প্লেট আনিছিলোঁ। 400 প্লেট গৈ লাষ্টত গৈ পেলাই আৰু মানে বস্তু হেৰি কৰিব লগা হৈছে। এতিয়া বহুতখিনি মানুহ হৈছে। ইফতাৰ ইয়াত হিন্দু মুছলমান সকলো সমবেত হৈ ইফতাৰ কৰিছোঁ। আজি ইয়াত আমাৰ ইছলাম ধৰ্মৰ বাহিৰৰ ব্যক্তিসকল ইয়াত সমবেত হৈছোঁ, একেলগে বহি ইফতাৰ কৰিছোঁ। এইটো শান্তিৰ বাৰ্তা, সম্প্ৰীতিৰ বাৰ্তা। সকলোৱে শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে আমি আগবাঢ়ি যাব লাগিব। ইয়াত ন হিন্দু ন মুছলমান সকলোৱে একেটা ঈশ্বৰৰ প্ৰমাণ, একেটা ঈশ্বৰৰ সন্তান। সেই মৰ্মে আমি আগবাঢ়ি যাব লাগিব। আকৌ নগাঁও মাৰ্কাজ একাডেমীত সকলোৱে এনেদৰে সদল বলে আহি আজি সন্ধিয়া সমূহীয়া ইফতাৰ কৰা আৰু সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰা, এইটো এটা বিৰল কৃতিত্ব। মই বহুত শান্তি পাইছোঁ। আৰু বিশেষকৈ চামগুৰি সমষ্টিৰ যুৱ নেতা মুজিবুৰ ৰহমান ডাঙৰীয়া আজি উপস্থিত হৈছে। মই হোৱাটছআপত তেখেতক মেছেজ কৰিছিলোঁ, সেইটো সূত্ৰে তেখেতো আহিছে। আহমেদ ডাঙৰীয়া আহিছে, আমিনুল হক ডাঙৰীয়া আহিছে, যুৱ সমাজকৰ্মী ডিমুগুৰিৰ পৰা আমাৰ ইমতিয়াজ আলী ভাই আহিছে আৰু বাকী বহুত আপোনালোকে দেখা পাইছে ইতিমধ্যে ইমান প্ৰায় 500ৰো অধিক মানুহ ইয়াত সমবেত হৈছে। প্ৰায় 150ৰো অধিক ইয়াত ষ্টুডেণ্টৰ মাতৃসকল ইয়াত আহিছে। সকলোকে মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহক আমি শান্তিৰ অসম গঢ়িবলৈ সকলোৱে সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰোঁ। ধন্যবাদ। আজি মাৰ্কাজ একাডেমী আৰু সাংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। আজি এনেকৈ এটা অনুষ্ঠানত যোগদান কৰিব পৰাকৈ আজি উপস্থিত থাকিব পাৰিলোঁ। যিহেতু আজি মোৰ আৰু এটা প্ৰগ্ৰাম আছিল, কদমনিত এখন খানকা চলি আছে, সেইখন প্ৰগ্ৰাম মই বাদ দিওঁ আজি এইটো প্ৰগ্ৰামত মই থাকিবলগীয়া হ'ল। আজি ইয়াত আহি পেলাই যিখিনি মানুহক আমি উপযুক্ত মানুহবিলাক পালোঁ, গণ্য মান্য ব্যক্তিসকল আহিলে, বয়োজ্যেষ্ঠসকল আহিলে, ৰাজনীতিবিদসকলো আহিলে, তেওঁলোকৰ বহি আজি একেলগে এসাঁজ ইফতাৰ কৰিব পাৰিলোঁ। তাৰ কাৰণে নিজকে আজি খুব ধন্য বুলি আমি মানি লৈছোঁ। আৰু আগত দিনত দেশৰ শান্তি সম্প্ৰীতি যাতে বজাই ৰাখে, এই ৰমজান মাহ উপলক্ষে সকলোৰে প্ৰতি দোৱা থাকি নগাঁও মাৰ্কাজ একাডেমীয়ে আয়োজন কৰা ইফতাৰ পাৰ্টিত মই বিশেষকৈ তেওঁলোকে নিমন্ত্ৰণ দিছিল আৰু নিমন্ত্ৰণ ৰক্ষা কৰি মই আহি উপস্থিত হৈছোঁ। নিজকে বৰ ধন্য মানিছোঁ। বিভিন্ন স্তৰৰ মানুহক ইয়াত লগ পাইছোঁ, ভাল লাগিছে, একেলগে বহি ইফতাৰ কৰিছোঁ। এয়াই আমাৰ ধন্য। আমি সমাজৰ সকলো মানুহ একত্ৰিত হৈ জাতি ভেদ বৰ্ণ বা বিভেদ ভাৱ চব বাদ দি একেলগে একেটা বিচনাতে বহি আমি ইফতাৰ কৰিছোঁ। খুব ভাল লাগিছে, খুব আনন্দিত হৈছোঁ। মাৰ্কাজ একাডেমীৰ ইয়াৰ কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এনেকৈ এটা আমাৰ এই ৰমজান মাহৰ এটা ইফতাৰৰ সময়ত আৰু দোৱা মেহফিলৰ আয়োজন কৰিছে। ইয়াতে আমি সকলো ইয়াতে বয়োজ্যেষ্ঠ নাগৰিক, আমাৰ বয়োজ্যেষ্ঠ একদম যিসকল আমাৰ পুৰণা ৰাজনৈতিকবিদ আছিলে তেওঁলোক, এটা নৱপ্ৰজন্মৰ মানুহ, সৰু সৰু কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি আমাৰ সকলো শ্ৰেণীৰ মানুহক ইয়াত একত্ৰিত হ'বৰ কাৰণে তেওঁলোকে আমাক সুযোগ দিছে। আমি সকলোৱে ইয়াত আহিছোঁ, তেওঁলোকক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ যে এই মাৰ্কাজ একাডেমীৰ ভৱিষ্যত উজ্জ্বল। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকে আজি ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছে। এটা সমন্বয় বাৰ্তা ইয়াৰ পৰাই প্ৰেৰণ কৰিছে মাৰ্কাজ একাডেমীৰ পৰা। ইফতাৰ মাৰ্কাজ একাডেমীয়ে যেনেকৈ আমাৰ আজি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ইয়াতে ইফতাৰৰ আয়োজন কৰিছে, আপোনালোকে চাওক অসমৰ বিভিন্ন প্ৰান্তত গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই পৃথিৱীতে আপোনাৰ চাব যে হিন্দু মুছলমান জৈন খ্ৰীষ্টান বুদ্ধিষ্ট সকলো মানুহে মিলা প্ৰীতিৰ মাজেৰে এনেধৰণৰ ইফতাৰ পাৰ্টিৰ আয়োজন কৰে আৰু সকলোৱে নিজৰ মংগলৰ কাৰণে, নিজৰ জাতিটোৰ মংগলৰ কাৰণে, নিজৰ দেশৰ মংগলৰ কাৰণে এই সময়ত সকলে মই মাৰ্কাজ একাডেমী নগাঁৱক ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকলে আজি এটা শান্তি সম্প্ৰীতিৰ বাৰ্তা হিচাপে এই ৰমজান মাহৰ ইফতাৰৰ ব্যৱস্থা কৰিছে। সাধাৰণতে ৰমজান মাহত আমি যিবিলাক নিয়ম নীতি পালন কৰোঁ তাৰ ভিতৰত এটা উৎকৃষ্ট নিয়ম নীতি হ'ল ইফতাৰ, চেহেৰী আৰু ইফতাৰ। ইফতাৰ পাৰ্টিৰ জৰিয়তে আমি সাধাৰণতে ইফতাৰৰ জৰিয়তে আমি সম্প্ৰীতি বাৰ্তা দিব পাৰোঁ। কাৰণ চেহেৰীটো যিহেতু আমি ঘৰত অকলে
আহাৰ গ্ৰহণ কৰোঁ তেতিয়াহ'লে সেই সময়ত আমি দিব নোৱাৰোঁ, কিন্তু ইফতাৰৰ জৰিয়তে আমি সম্প্ৰীতিৰ বাৰ্তা দিব পাৰোঁ। ইয়াৰ জৰিয়তে আমি অসমৰ সকলো হিন্দু মুছলিম সকলোকে সম্প্ৰীতিৰ বাৰ্তা জনাইছোঁ আৰু এই কৰ্মকৰ্তাসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তেওঁলোকে সম্প্ৰীতিৰ বাৰ্তা দিবৰ কাৰণে এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।